हेलो गाइज वेलकम टू माई चैनल। आज आको आहिलो नतुन एखन भिडिओ लई। এইখন ভিডিও হল আপনার ইনকুবেটর মেশিন আজি আমি ডেলিভারি দিম। এটু চাওক আমার 3000 ক্যাপাসিটি ইনকুবেটর মেশিন। এটু আমি আজি পঠাই দিম আগরতলা। আগরতলালৈ পঠাই দিম, কিন্তু এটু আমার ইয়ার পৰা ডাইরেক্ট আগরতলালৈকে ডাইরেক্ট কোনো গাড়ির ব্যবস্থা নাই। যদিও আপনার পার্সোনালি গাড়ি দি পঠাব পৰা যায়, ভাড়াটো বহুত টকা আহি যায়। সেইকাৰণে আমি কাস্টমাৰৰ লগত আলোচনা কৰি এটু ট্রান্সপোর্টত পঠাৱাৰ ব্যৱস্থা কৰি আছোঁ। কিন্তু ট্রান্সপোর্টত পঠাৱাৰ আগতে আমি এই মেশিনটো অতি সুন্দৰ কৰি এটা পেকিঙৰ ব্যৱস্থা কৰি আছোঁ, যাতে এইটো মেশিন কোনো ধৰণৰ ক্ৰেক নহয়। যেহেতু আমি ইয়াৰ পৰা পুৰা ফুল ফিডিং কৰি দিওঁ, যাতে কাস্টমাৰৰ কোনো প্ৰব্লেম নহয়। সেইকাৰণে আমি একদম অতি সুন্দৰকৈ আমি পেকিং কৰিছোঁ। আৰু চাওক আমাৰ ইনকুবেটৰ মেশিন আৰু সৰু সৰু কেপাচিটি বনি আছে। এইটো চাওক আপোনালোকে, এইটো আমাৰ নিজৰ হেচাৰি আছে, আপোনালোকে জানেই। এইটো হ'ল আমাৰ নিজৰ হেচাৰি। চাওক এইবিলাক আমাৰ সব আমি নিজে হেচিং কৰোঁ। আপোনালোকে সকলোৱে জানে আমাৰ পৰা পোৱালি বহুত ফাৰ্মাৰ আমাৰ পৰা ডাইৰেক্ট পোৱালি লৈ আছে। যিসকলে পোৱালি লৈছে আমাক কমেণ্ট কৰি জনাব কেনেকুৱা আমাৰ পোৱালিবিলাকৰ গ্ৰোথ, কেনেকুৱা আপোনালোকে কোনো মিক্স পাইছে নেকি পোৱালি। আৰু চাওক এইটো মেচিনটো সম্পূৰ্ণ ৰেডি। আৰু এইটো এটা 600 কেপাচিটি মেচিন। এইটো বনি আছে, এতিয়ালৈকে ৰেডি হোৱা নাই, কাম কৰি আছোঁ। আৰু কণ্ট্ৰলাৰবিলাক ফিটিং কৰিব লগা আছে, এইবিলাক আমি ফিটিং কৰিম। ফুল এলুমিনিয়াম হয়, আমি এলুমিনিয়ামত মেচিনবিলাক প্ৰভাইড কৰি আছোঁ বৰ্তমান। যাই যেনেকৈ ল'ব খোজে বাজেট অনুপাতত আমি মেচিন বনাই দিওঁ। যাৰ যেনেকুৱা বাজেটৰ মেচিনৰ প্ৰয়োজন আমি সেনেকুৱা বাজেটত আপোনালোকক দিব পাৰিম, কাৰণ আমি নিজে মেনুফেকচাৰিং কৰোঁ। আমাৰ তাতে কোনো মানে ভেজাল নাই। আপোনাৰ যিকোনো ধৰণৰ যিকোনো কেপাচিটি মেচিন লাগে আমাৰ লগত কণ্টেক্ট কৰিব, আমি দিব পাৰিম। তো আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ গাইজ, বাই বাই।